মা কেৱল এটা শব্দই নহয়, মা হ'ল পৃথিৱীৰ সৰগ, মমতাৰ মন্দিৰ। সকলো মাতৃকে মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ। মাবোৰ বৰ আজলি। মায়ে এতিয়াও অংক বুজি নাপায়। ৰুটি এখন খুজিলে দুখন দিয়ে। কলেজ যোৱাৰ সময়ত 20 টকা খুজিলে 50 টকা পকেটত সুমুৱাই দিয়ে। মায়ে ইংৰাজী বুজি নাপায়। আই হেট ইউ বুলি ক'লেও বুজি নাপায়। আই লাভ ইউ বুলি কয়। মা মিথ্যাবাদী। নাখালেও কয় খাইছোঁ। পেটত ভোক থকা স্বত্তেও নিজে নাখায় ভাল খোৱা বস্তুটো মোৰ কাৰণে সযতনে সাঁচি ৰাখে। মা মূৰ্খ। গোটেই জীৱন গাধৰ দৰে ৰান্ধনি ঘৰত আৰু আমাৰ ভাল বেয়াৰ পিছত কটাই দিয়ে। মা চোৰ। বন্ধুৰ লগত পিকনিক যাম বুলি ৰাতিয়ে দেউতাৰ পকেটৰ টকা চুৰ কৰি আমাক দি দিয়ে। মা নিৰ্লজ্জ। মাক কিমান বাৰ কওঁ মোৰ বস্তুত যাতে হাত নিদিয়ে। তাৰ পিছতো মায়ে নিৰ্লজ্জৰ দৰে অপৰিচ্ছন্ন হৈ পৰি থকা বস্তুবোৰ নিজ হাতেৰে পৰিচ্ছন্ন কৰি সজাই ৰাখে। মা নিলাজ। মই কথা নকলে জোৰ কৰি আহি নীলাজীৰ দৰে গাত হাত ধৰি কথা কয়। ৰাতি টোপনি গৈছো নে নাই মোৰ দৰজাই দি জুমি জুমি চাই। মাৰ কোনো কমন চেন্স নাই। মোৰ প্লেটত খোৱা বস্তু কম দেখা পালে খং কৰে। ইমান কমকৈ কিয় খাইছ? এইদৰে কৈ থালখন ভৰ্তি কৰি দিয়ে। ইমান খোৱাৰ পিছতো মাৰ চকুত যেন কিমান দিন নোখোৱা ল'ৰা। মা কেয়াৰলেছ। নিজৰ কঁকাল বিষ পিঠিৰ বিষৰ বাবে পলে পলে দুখ অনুভৱ কৰিলেও কেতিয়াও ঔষধৰ কথা নকয়। অথচ মোৰ সামান্য এটা কাহৰ কাৰণে দিনটো যেন উলট পালট হৈ যায়। ডাক্তৰ ওজা সকলোকে একেলগ কৰি দিয়ে। মা আনস্মাৰ্ট। অন্যৰ দৰে মায়ে দামী দামী শাৰী নিপিন্ধে। ভেনিটি বেগ ওলোমাই লৈ স্মাৰ্টফোন হাতত লৈ ঘূৰিবলৈকে নাযায়। গোটেই দিন কেৱল ৰান্ধনি ঘৰ আৰু আমাৰ ভাল বেয়াৰ চিন্তাত প্ৰিমিটিভ হৈ জীৱনটো কটাই দিয়ে। মাবোৰ পৃথিৱীৰ সকলোতকৈ বেয়া। গতিকে আমি ইমান কষ্ট দিওঁ। পিছতো মাৰ পৰিৱৰ্তন নহয়। প্ৰতিদিনে একেই আচৰণেই কৰে। অলপ ডাঙৰ হৈ গ'লেই আমি মাৰ মুখৰ ওপৰত কথা কওঁ। তাৰ পিছতো মায়ে বুৰ্বকৰ দৰে মন্দিৰত আমাৰ বাবে শলিতা লগায়, নামঘৰত প্ৰাৰ্থনা কৰে, নামাজত বহি আমাৰ কাৰণে দুৱা কৰে। গোটেই জীৱন আমাক কেৱল ভাল পোৱা দি যায়। বিনিময়ত এবাৰ হ'লেও আমাৰ মুখত মৰমেৰে মা বুলি শুনিবলৈ বিচাৰে। কিমান নিৰ্বোধ নহয়নে? আই লাভ ইউ মা, আই লাভ ইউ। সকলোকে পুনৰ মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।